অসমতো আৰম্ভ হৈছে অৰবিন্দ কেজৰিৱালৰ যাদু। দশকৰ পাছত দশক ধৰি ভাৰতৰ ৰাজনৈতিক দলবিলাকে যি কাম কৰি দেখুৱাব নোৱাৰিলে, সেই কাম আম আদমি পাৰ্টিৰ নেতা অৰবিন্দ কেজৰিৱালে দিল্লীত কৰি দেখুৱাইছে অতি কম সময়ৰ ভিতৰতে। হট ৰাজনীতিৰ প্ৰতি আস্থা থকা নাগৰিকে সেয়ে আপত যোগ দিছে দলে বলে। আজি গুৱাহাটীত 100তকৈ বেছি অধিবক্তাই যোগদান কৰে আম আদমি পাৰ্টিত। কেৱল অধিবক্তাই নহয়, ডাক্তৰ, অভিযন্তা আদিও আপলৈ আহিব বিচাৰে বুলি সদৰি কৰি আপৰ কৰ্মী সমীৰ শৰ্মাই কয়, আজি 100তকৈ বেছি এডভকেটছ আমাৰ লগত যোগ দিছে আম আদমি পাৰ্টিত। আৰু কিছু ডক্টৰ সিহঁতিও ওলাই আহিছে, আৰু আপোনাৰ ইঞ্জিনিয়াৰ ওলাই আহিছে, শিক্ষক ওলাই আহিছে আম আদমি পাৰ্টিত যোগ দিবলৈ। আৰু যোৱা কেইদিনমান ধৰি আম আদমি পাৰ্টিৰ যোনটো ঢৌ অসমতো এতিয়া আৰম্ভ হৈছে, তাৰ কাৰণে গুৱাহাটীত আৰু গোটেই অসম মিলাই এতিয়া আমাৰ 1 লাখ নিচিনা ভলেণ্টিয়াৰ্ছ হৈ গ'ল গোটেই অসমত। তো আম আদমি পাৰ্টিৰ কাৰণে এটা পজিটিভ চাইন, আৰু অসমেও এতিয়া পৰিৱৰ্তন এটা বিচাৰিছে, আৰু সেই পৰিৱৰ্তন দিবলৈ আম আদমি পাৰ্টি সদায় ৰেডি আছে আৰু ৰেডি থাকিব। আপত কোনো নেতা নাই বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি শ্ৰী শৰ্মাই কয়, আম আদমি পাৰ্টি হ'ল জনসাধাৰণৰ পাৰ্টি। আমি কোনো নেতা বনিবলৈ অহা নাই। আম আদমি পাৰ্টিক জনসাধাৰণে যি বিচাৰিব আম আদমি পাৰ্টি তেনেকৈ কাম কৰি আগবাঢ়ি যাব। জনগণৰ যিখিনি চিন্তা আছে, যিখিনি প্ৰব্লেমছ আছে, সিহঁতি আমাক জনাওক, আৰু আমি এইটো লৈ পিনে কাম কৰি আগবাঢ়িম। অসমৰ সমস্যাসমূহ আপে কেনেদৰে সমাধান কৰিব সেই সম্পৰ্কে শ্ৰী শৰ্মাই কয়, চাওক, সমস্যা আছে, আৰু আমি তাৰ কাৰণে এটা আমাৰ কমিটি আমাৰ আছে। এই চিন্তা চৰ্চা আমি কৰি আছোঁ, আৰু বিভিন্ন বিশেষজ্ঞৰ লগত আমি যোগাযোগত আছোঁ, বিভিন্ন বৈশিষ্ট্য মানুহৰ লগত আমি যোগাযোগত আছোঁ। সিহঁতৰ জৰিয়তে আৰু জনসাধাৰণে সহযোগত আমি নিশ্চয় ইয়াৰ প্ৰব্লেমৰ চলিউশ্যন লৈ আগবঢ়াম। আৰু এটা কথা মই ক্লিয়াৰ কৰি দিওঁ, আমি যোনখিনি প্ৰব্লেম উঠাম সেইখিনিৰ আমি চলিউশ্যন বিচাৰিম। আমি ভোট বেংকৰ পলিটিক্সৰ কাৰণে কেতিয়াও কোনো কথাত আমি হাত নিদিওঁ। আমি যোনখিনি কথাত হাত দিম, আমি সেইখিনি কাম কৰিবলৈ হাত দিম। আনহাতে বহু সাংবাদিকো আপত যোগদান কৰিবলৈ ইচ্ছুক, আৰু তেওঁলোককো দলটোত আদৰণি জনোৱা হ'ব বুলি শ্ৰী শৰ্মাই মত পোষণ কৰে। চাওক, সাংবাদিকো আমাৰ ভাৰতৰ এজন, আৰু আম আদমি পাৰ্টি অকল আমাৰ নহয়, ডক্টৰৰ নহয়, ইঞ্জিনিয়াৰ নহয়, চবৰে হয়। সাংবাদিকো আমি ৱেলকাম জনাম আৰু আদৰণি জনাম। শতাধিক অধিবক্তাই আপত যোগদান কৰা সম্পৰ্কে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা কুদৰত আলীয়ে কয়, আজি আম আদমি পাৰ্টিত একেদিনেই প্ৰায় 100তকৈও বেছি উকিলে আহি দলে বলে জইন কৰিছে। তাৰ উদ্দেশ্যটো হ'ল আজি সৰ্বসাধাৰণ জনতাৰ আইন নজনাৰ যিটো সুযোগ, আইনৰ অজ্ঞতাৰ সুযোগ লৈ পলিটিচিয়ান খাছ আদমি যিবিলাক আছে, ৰাজনৈতিকভাৱে খাছ যিবিলাক ব্যক্তি, তেওঁলোকে আইনৰ ধাচিয়া উৰাইছে, আৰু লগতে সীমাহীন দুৰ্নীতি কৰি জনসাধাৰণক গণতন্ত্ৰৰ পৰা বঞ্চিত কৰিছে, ভোট বেংক খুলি লৈছে। গতিকে আমাৰ উদ্দেশ্যটো হ'ল আমি ষ্ট্ৰং আইন লাগিব, যাতে আমাৰ দুৰ্নীতিকাৰীক নাকি লগাব পাৰোঁ, উগ্ৰপন্থীক নাকি লগাব পাৰোঁ। সমস্যাৰ সৃষ্টিকাৰীক যদি আমি নাকি লগাব পৰাকৈ আমাৰ আইন লাগিব, আৰু আইন এনেকুৱা হ'ব লাগিব যাতে আইন দেখিলে মানুহে ভয় কৰে। আজি আইনৰ অজ্ঞতাৰ সুযোগটো লৈয়ে আজি ইমানখিনিলৈকে আমাৰ দেশ কৰাপশ্যনৰ লাইনত গুচি যাব গৈছে, দুৰ্নীতিৰ লাইনত গুচি গৈছে। গতিকে সেয়েহে আমি আইনৰ ৰক্ষক বুলি আমাক যিয়ে ভাবে, সেয়েহে আমি লয়াৰ ক্লাছে উকিল এডভকেটছ গোটেই আহি আমি আজি দলে বলে জইন কৰিছোঁ, যাতে মানুহক আমি আইন শিকাব পাৰোঁ, গণতন্ত্ৰৰ আচল অৰ্থ বুজাব পাৰোঁ, আৰু আচল স্বৰাজ 2016 চনত যাতে আমি স্বৰাজ ইষ্টাব্লিছ কৰিব পাৰোঁ অসমত। সেইকাৰণেই আমি দলে বলে আহি ইয়াতে জইন। আপে দুৰ্নীতিক প্ৰশ্ৰয় নিদিয়ে বুলি দৃঢ়মত প্ৰকাশ কৰি আলীয়ে কয়, অসমত যিখিনি এক্সিষ্টিং যিখিনি কানুন ব্যৱস্থা আছে, সেইখিনি বহুত পুৰণি, আগতে ব্ৰিটিছৰ দিনতে বনোৱা কিছুমান আইন এতিয়াও চলি আছে। আজিও 1000 টকালৈকে ফাইন আছে, যিটো অপৰাধীয়ে বিনা হাঁহিমুখে দি যায়, গুচি যায়, সাৰি যাব পৰা আইন আছে। গতিকে অসমত যিখিনি এক্সিষ্টিং আইন সেইখিনি পৰ্যাপ্ত নহয়, আৰু আইন বনাবলগীয়া আছে। বিশেষকৈ ডাঙৰ সমস্যা যেনে দুৰ্নীতিকাৰী, আন্দোলনকাৰী, উগ্ৰপন্থী, সেইবিলাকক নাকি লগাব পৰাকৈ অসমততো আইনেই নাই। আগতে মানুহে পাৰ্টিত জইন কৰিব ভয় কৰিছিল,
কাৰণ কি সিহঁতৰ পাৰ্টিৰ অনুশাসন যিমান আছে যে মোৰ ক'বলগীয়াখিনি মোক ক'ব নিদিয়ে মই কলম চলাব লাগিলে মোৰ কলম আধা বাটতে বন্ধ হৈ যায় হাইকমাণ্ডৰ অৰ্ডাৰ কিন্তু এনেকুৱা এটা আম আদমি এনেকুৱা এটা পাৰ্টি য'ত কলম আপুনি জীৱনভৰ চলাই যাওক জীৱনভৰ আপুনি ন্যায় বিচাৰি যাওক মানে পাৰ্টিয়ে আপোনাক ছাথ দিব আমাৰ আম আদমি পাৰ্টিয়ে কেতিয়াও দুৰ্নীতিকাৰীক ছাথ নিদিয়ে আজিৰ গভৰ্ণমেণ্টে যেনেকৈ দুৰ্নীতিকাৰীৰ ফালে হৈ এজন আম আদমিক সাধাৰণ মানুহ হিচাপে অকলশৰীয়া কৰি পেলায় যাৰ ভয়ত আজি মানুহে দুৰ্নীতিৰ বিৰুদ্ধে থিয় হ'ব ভয় কৰে সেই ছিষ্টেম সেই পদ্ধতি আমাৰ পাৰ্টিয়ে বিশ্বাস নকৰে আমাৰ পাৰ্টিয়ে এটাই বিশ্বাস কৰে সাধাৰণ মানুহৰ সমস্যাক লৈ আমাৰ পাৰ্টি জীয়াই থাকিব লাগিব আৰু যেদিনাখন আমাৰ পাৰ্টিৰ কিছুমান মানুহ সাধাৰণ মানুহৰ সমস্যাৰ বাহিৰত গুচি যাব সাধাৰণ মানুহক লৈ ডাঙৰ সাজ মানুহ হ'ব বিচাৰিব তেতিয়া তেখেতক পাৰ্টিৰ পৰা বহিষ্কাৰ কৰা হ'ব আৰু যদি তেনেকুৱা গোটেই আমাৰ পাৰ্টিটোৱে হৈ যায় তেনেহ'লে সেইদিনাখনে আমাৰ পাৰ্টিৰ অন্ত পৰিব এতিয়া সকলোৱে অপেক্ষা কৰিছে অসমত আপে কি যাদু দেখুৱাবলৈ সক্ষম হয় ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ চেণ্টিনেল নিউজ গুৱাহাটী